সো ইয়াত প্ৰথমটো শূন্য দুটাৰ সমষ্টি আৰু দ্বিতীয়টো শূন্য দুটাৰ গুণফল হিচাপে ল'ব কৈছে ওকে আৰু দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব কৈছে সো আমি তো নাজানো যে দ্বিঘাত বহুপদটো কি হ'ব সো প্ৰথম ষ্টেপটো হৈছে শূন্য দুটা তোমালোকে ধৰিব লাগিব মই ধৰিছো এটা আলফা আৰু এটা ধৰিছো মই আলফা আৰু বিটা বুলি ধৰিছো মই শূন্য দুটা ওকে এতিয়া চোৱা আলফা প্লাস বিটা কৰিব লাগিব যেটো অলৰেডি দিয়া আছে √2 আৰু আলফা ইনটু বিটা এটো দিয়া আছে 1/3 সো দ্বিঘাত বহুপদৰ এটা সূত্ৰ আছে k = x² minus alpha plus beta x plus alpha into beta okay ইয়াত ভ্যালু কেটা পুট কৰা kx² as it is alpha plus beta দিয়া আছে √2 x আছে plus alpha into beta 1/3 ইয়াত যেহেতু ডিনোমিনেটৰ 3 আছে 3 টো খেদিব লাগিব সো হেকাৰণে k এর ভ্যালুটো কি হ'ব 3 হ'ব গতিকে 3 ৰে গুটেইখিনি ইকুৱেচনক পূৰণ কৰিব লাগিব ওকে সো পূৰণ কৰাৰ পিছত কি হ'ব 3x² minus 3 under √2x plus 3 into 1/3 3 3 cancel 3x² minus 3 under √2x plus 1 so thank you for watching my video